নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দৰ্শকসকল আজি সন্ধিয়া আপোনালোকৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো দৰ্শকসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তলত থকা যোনটো ছাবস্ক্ৰাইব বটন আছে তাতে ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো দৰ্শকসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকল আজিৰ প্ৰথমটো খবৰে হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰক কটুৰ ভাষাৰে সমালোচনা ৰাহুল গান্ধীৰ। তিনি কৃষি আইন প্ৰত্যাহাৰৰ দাবীত নতুন দিল্লীৰ সীমান্তত প্ৰতিবাদ চলাই থকা কৃষকৰ আন্দোলনক সমৰ্থন জনাই অহা ৰাহুলে কালি সংবাদমেলযোগে মোদী চৰকাৰক সমালোচনা কৰাৰ লগতে সকিয়নি দিয়ে। কৃষকৰ আন্দোলনত মূৰ দোৱাৰ পূৰ্বেই চৰকাৰে এতিয়াই সমস্যা সমাধান কৰাটো ভাল বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয়, দিল্লী কৃষকে আগুৰি আছে। তেওঁলোক যিয়ে আমাক ভৰণ পোষণ দিয়ে, কিয় দিল্লীক দুৰ্গৰূপে সজোৱা হৈছে, কিয় তেওঁলোকক ভাবুকি নিৰ্যাতন আৰু হত্যা কৰা হৈছে, কিয় চৰকাৰে তেওঁলোকৰ সৈতে আলোচনা কৰি সমস্যাৰ সমাধান কৰা নাই। এই সমস্যা দেশৰ কাৰণে শুভ নহয়। কৃষকৰ সমস্যাৰ পৰা চৰকাৰক আঁতৰি নাযাবলৈ আহ্বান জনাই এতিয়াই সমাধানৰ পথ বিচৰা উচিত বুলিও উল্লেখ কৰে ৰাহুল গান্ধীয়ে। ইয়াৰ লগতে দৰ্শকসকল আজিৰ ২ নম্বৰ খবৰটি হৈছে ২০২১ত জালুকবাৰী সমষ্টি দখল কৰিব এজেপিয়ে, ১০০% নিশ্চিত লুৰিণজ্যোতি গগৈৰ মন্তব্য। ২০২১ত জালুকবাৰী সমষ্টি দখল কৰিব নৱগঠিত আঞ্চলিক দল এজেপিয়ে, এই দাবী কৰিছে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। জালুকবাৰী সমষ্টিৰ বিধায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পৰাজিত কৰিব পাৰিব বুলি ১০০% নিশ্চিত দিয়ে গগৈয়ে। কালি শুৱালকুছিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে এক নিৰ্বাচনী সভাত ভাগ লয় লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কয়, জাতীয়তাবাদৰ ধ্বজ্জা যে এইবাৰ জালুকবাৰী সমষ্টিত উৰিব সেয়া ১০০% নিশ্চিত। ইয়াত অসম জাতীয় পৰিষদৰ যে জয় হ'ব এই কথা আমি ইতিমধ্যে উমান পাইছোঁ। আনহাতে লুৰিণজ্যোতি গগৈৰ মন্তব্যৰ প্ৰসংগত সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মাই কয়, জালুকবাৰী দেশৰ ভিতৰতে এটা বিশেষ সমষ্টি। লুৰিণজ্যোতি গগৈ জালুকবাৰীলৈ গৈ প্ৰেৰণা পাব। জালুকবাৰীলৈ যোৱাটো ভাগ্যৰ কথা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰে যে অসমৰে নহয় দেশৰ নতুন ৰাজনীতিকসকলে জালুকবাৰী সমষ্টি দৰ্শন কৰাটো প্ৰেৰণাদায়ক কথা, কিয়নো এটা সমষ্টিতে থকা এইমছ, IIT, ইঞ্জিনিয়াৰিং কলেজ, পলিটেকনিক ব্ৰিজ আদি বিভিন্ন উন্নয়নমূলক কামৰ পৰা তেওঁলোকে অনুপ্ৰেৰণা লভিব পাৰে। দৰ্শকসকল ৩ নম্বৰ খবৰটি হৈছে বিজেপি সম্পূৰ্ণ সাম্প্ৰদায়িক দল, মিয়াৰ ভোট বিজেপিক নালাগেই যদি মানুহখিনিয়ে ভোট দিবই নালাগে, নন্দিতা দাসৰ মন্তব্য। বিজেপি হৈছে সম্পূৰ্ণ সাম্প্ৰদায়িক দল, মিয়াৰ ভোট বিজেপিক নালাগে যদি মানুহখিনিয়ে দিয়েনো কিয়, দিবই নালাগে ভোট। ৰাজ্যজুৰি মিয়া ভোটক লৈ চলি থকা বিতৰ্কৰ সন্দৰ্ভত উভতি ধৰিলে কংগ্ৰেছী বিধায়িকা নন্দিতা দাসে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ভোট নালাগে বুলি কোৱা কথাটো সম্পূৰ্ণ অগণতান্ত্ৰিক। কোনোবাই ভাল পালে ভোট দিব, কোনোবাই ভাল নাপায় নিদিব, কাৰোবাৰ ভোট লাগে কাৰোবাৰ নালাগে, এজন মন্ত্ৰীয়ে কোৱা উচিত নাছিল। উল্লেখ্য যে দক্ষিণ কামৰূপৰ সোণতলীৰ ৰঙাপানীত সদৌ অসম জুলহা জনগোষ্ঠীৰ বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰসংগত বিধায়িকাগৰাকীয়ে কয় যে মুছলমান লোক বাবে যদি জুলহা সম্প্ৰদায়ৰ লোকসকল চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত তেন্তে সেয়া আটাইতকৈ অন্যায় কৰা হ'ব। আনহাতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ বাবে চৰকাৰে যেনেদৰে প্ৰতিশ্ৰুতি দিছিল তেনেদৰে জুলহা সম্প্ৰদায়ৰ লোকসকলকো OBCৰ মৰ্যাদা আমি দিব লাগে। চৰকাৰে আয়োগ গঠন কৰি এই জনগোষ্ঠীকো তৎকালীনভাৱে অন্যান্য পিছপৰা শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব লাগে বুলি দাবী উত্থাপন কৰে বিধায়িকাগৰাকীয়ে। দৰ্শকসকল ৪ নম্বৰ খবৰটি হৈছে এটা ভাল খবৰ। মাৰ্চৰ পৰা অসমত আৰম্ভ হ'ব বৈদ্যুতিক ৰেলৰ চলাচল। আপোনালোকৰ বাবে এটা ভাল খবৰ, উত্তৰ পূব সীমান্তৰ ৰেলৱে অসমবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে। অহা মাৰ্চ মাহৰ শেষৰ পৰা অসমত আৰম্ভ হ'ব বৈদ্যুতিক ৰেলৰ চলাচল। শব্দ আৰু বায়ু প্ৰদূষণ মুক্ত বৈদ্যুতিক ৰেলেৰে যাতায়াত কৰিলে পূৰ্বৰ তুলনাত অতি কম সময়ৰ ভিতৰত নিজৰ গন্তব্যস্থানলৈ গতি কৰিব পাৰিব যাত্ৰীসকলে। বৈদ্যুতিক ৰেল চলাচলৰ বাবে দিনে নিশাই বৈদ্যুতিকৰণৰ কাম অব্যাহত ৰাখিছে ৰঙিয়া ৰেল বিভাগৰ কৰ্মচাৰীসকলে। ৰঙিয়া সংমণ্ডলৰ অধীনৰ নিউ বঙাইগাঁও, চাংখাৰী, নিউ বঙাইগাঁও, যোগীঘোপা ষ্টেচনৰ ওপৰেদি পাৰ হৈ যোৱা বৈদ্যুতিক তাঁৰত উচ্চ ক্ষমতা সম্পন্ন 22 kV ভল্টৰ বিদ্যুৎ সংযোগ কৰা হ'ব। 24 ঘণ্টাই সজীৱ হৈ থকা এই বৈদ্যুতিক তাঁৰৰ 2 মিটাৰ ভিতৰত অকৃতিত্বশীলভাৱে কাম কৰা ষ্টেচনৰ বৈদ্যুতিক সামগ্ৰী স্পৰ্শ কৰা আদিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰেল বিভাগে। দৰ্শকসকল ৫ নম্বৰ খবৰটি হৈছে বিষাক্ত বিৰিয়ানী। গুৱাহাটীৰ এইখন হোটেলৰ পৰা গৈছিল মুখ্যমন্ত্ৰীৰ সভাৰ পেকেট লাঞ্চ, এজনৰ মৃত্যু, 150 অসুস্থ। এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ব্ৰেকিং নিউজ। ডিপুত মুখ্যমন্ত্ৰীৰ সভাৰ পেকেট লাঞ্চ খাই এজনৰ মৃত্যু হোৱাৰ লগতে 150 শতাধিক লোক অসুস্থ হৈ পৰিছিল। মঙলবাৰে ডিপুত অনুষ্ঠিত সভাত বিৰিয়ানী খাই অসুস্থ হৈ পৰিছিল এইসকল লোক। অসুস্থসকলৰ ভিতৰত আছিল 22টাকৈ শিশু। এই ঘটনাত এজন লোকৰ মৃত্যু হয়। লোকজন বকলিয়াঘাটৰ কাংবুৰা বে বিজেপিৰ সদ্য নিযুক্ত এজন পৃষ্ঠা প্ৰমুখ আছিল। কাংবুৰা বে
লোকজন ডিপুৰ অনুষ্ঠানৰ পৰা নিশা ঘূৰি অহাৰ পিছত মূৰ ঘূৰণি হয়, তাৰ পিছত মৃত্যু ঘটে। প্ৰশ্ন উঠিছে ক'ৰ পৰা যোগান ধৰা হৈছিল এই বিষাক্ত বিৰিয়ানী। শেহতীয়াকৈ পোহৰলৈ আহিছে যে গুৱাহাটীৰ এখন ৰেষ্টুৰাৰ পৰা যোগান ধৰা হৈছিল মুখ্যমন্ত্ৰীৰ সভাত বিতৰণ কৰা এই বিৰিয়ানী। ৰাছা নামৰ ৰেষ্টুৰাখনৰ পৰা যোগান ধৰা হৈছিল এই বিষাক্ত বিৰিয়ানী। ডিপুৰ সভাৰ বাবে গুৱাহাটীৰ ৰেষ্টুৰাৰ পৰা কিয় খাদ্যৰ যোগান ধৰা হৈছিল বুলিও প্ৰশ্ন উত্থাপন হৈছে। প্ৰশ্ন উঠিছে এদিন পূৰ্বে প্ৰস্তুত কৰা হৈছিল নেকি এই খাদ্য। এই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে। দৰ্শকসকল 6 নম্বৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ। পাকঘৰত জুই, LPG চিলিণ্ডাৰ দাম একেবাৰতে বাঢ়িল 25 টকা। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি, জানক নতুন নিৰিখ। মধ্যবিত্তক মাধমাৰ সুধাই আকৌ এবাৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, একেবাৰতে 25 টকা বাঢ়িল চিলিণ্ডাৰৰ মূল্য। বৃহস্পতিবাৰে গুৱাহাটীবাসীৰ কাৰণে 14.2 কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ মূল্য হৈছেগৈ 743 টকা। মন কৰিবলগীয়া এই যে ইয়াৰ লগে লগে ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ গেছ চিলিণ্ডাৰৰ দাম 100 টকা বাঢ়িল। লক্ষণীয় যে দিল্লীত এই মুহূৰ্তত গেছৰ দাম 719 টকা, মুম্বাইত 719 টকা আৰু চেন্নাইত 735 টকা। আনহাতে এইবাৰৰ বাজেটৰ ঘোষণাত কেন্দ্ৰই পেট্ৰলৰ প্ৰতি লিটাৰত 2 টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত 4 টকা চেছ লগোৱাৰ কথা ঘোষণা কৰি আশ্বাস দিছিল যে ইয়াৰ ফলত দামত প্ৰভাৱ নপৰে। কিন্তু বাজেট ঘোষণাৰ 72 ঘণ্টাৰ ভিতৰতে বাঢ়িল পেট্ৰল ডিজেলৰ মূল্য। আজি অৰ্থাৎ 4 ফেব্ৰুৱাৰীত গুৱাহাটীত পেট্ৰলৰ লিটাৰত 63 পইচা বাঢ়ি দাম হৈছেগৈ 89.64 টকা। ডিজেলৰ প্ৰতি লিটাৰত 65 পইচা বাঢ়ি লিটাৰত মূল্য হৈছেগৈ 83.35 টকা। ইয়াৰ বিপৰীতে দিল্লীত পেট্ৰলৰ দাম বাঢ়িছে লিটাৰত 35 পইচা। দিল্লীত পেট্ৰলৰ আজি নতুন দাম 86.65 টকা প্ৰতি লিটাৰত। ডিজেলৰ দামো লিটাৰত 35 পইচা বাঢ়ি প্ৰতি লিটাৰত 76.83 টকা হৈছেগৈ। দৰ্শকসকল 7 নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। মৃত্যুতাত চূড়ান্ত মোহৰ, GMCHত অখিলক সাক্ষাৎ কৰি কি আলোচনা কৰিলে লুৰিণজ্যোতি গগৈয়ে। আজি GMCHত চিকিৎসাধীন হৈ থকা কাৰ্যৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সাক্ষাৎ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আনুষ্ঠানিকতা বাকী যদিও অসম জাতীয় পৰিষদৰ সভাপতি আৰু ৰাইজৰ দলৰ সভাপতিৰ আলোচনা তথা সাক্ষাতে দুয়োটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ যে মৃত্যুতাত চূড়ান্ত মোহৰ মাৰিলে সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। বৃহস্পতিবাৰে কৃষক নেতাগৰাকীক সাক্ষাৎ কৰি আহি সংবাদ মাধ্যমৰ আগত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, আজি অখিল গগৈৰ স্বাস্থ্যৰ বুজ লৈছোঁ। আজি আমাৰ মাজত হোৱা আলোচনাৰ পাছত আমি অসমৰ ৰাইজক ক'ব বিচাৰোঁ যে মৃত্যুতাৰ সিদ্ধান্ত চূড়ান্ত হৈছে। অতি সোনকালে ইয়াৰ আনুষ্ঠানিক ঘোষণা হ'ব। তদুপৰি 2021ত জাতীয়তাবাদৰ চৰকাৰ এখন হ'ব বুলি উল্লেখ কৰি লুৰিণে লগতে কয় যে তাত কোনো শক্তিয়ে আমাক বাধা দিব নোৱাৰে। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক দল এটা ব্লকত থাকিব। তাৰ বিৰুদ্ধে জাতীয়তাবাদী শক্তিৰ ভোটৰ যুদ্ধ হ'ব, দুইকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। এফালে জাতীয়তাবাদ আৰু আনফালে সৰ্বভাৰতীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দল। আনহাতে অখিল গগৈ তেওঁৰ আগত ঐক্যবদ্ধ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ কোনো বিকল্প নাই বুলি জনোৱা বুলি তেওঁ সংবাদ মাধ্যমৰ আগত কয়। ইপিনে চৰকাৰে অতি অগণতান্ত্ৰিক ফেচিষ্ট মানসিকতাৰে তেওঁক আবদ্ধ কৰি ৰাখিছে বুলি গগৈয়ে দাবী কৰে। দৰ্শকসকল 8 নম্বৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ। CTET উত্তীৰ্ণলৈ সকাহ হাইকোৰ্টৰ। টেট শিক্ষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ বাবে CTET উত্তীৰ্ণ প্ৰাৰ্থীক যোগ্য বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। 916 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰিছে। উল্লেখ্য যে যোৱা ছেপ্টেম্বৰত উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 3941টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল। এই বিজ্ঞাপন অনুসৰি কেৱল ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা টেটত উত্তীৰ্ণসকলকহে আবেদনৰ বাবে সুবিধা প্ৰদান কৰা হৈছিল। CTET উত্তীৰ্ণসকলে এই পদত আবেদন কৰিব নোৱাৰিব বুলি বিজ্ঞাপনটোত উল্লেখ কৰা হৈছিল। সেয়েহে একাংশ CTET উত্তীৰ্ণ প্ৰাৰ্থীয়ে এই বিজ্ঞাপনক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। সেই সময়তে ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে গোচৰ শুনানি গ্ৰহণ কৰি আবেদনকাৰী প্ৰাৰ্থীসকলক প্ৰাথমিক অৱস্থাত অফলাইন যোগে আবেদনৰ সুবিধা দিবলৈ সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছিল। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত এজনীয়া বিচাৰপীঠখনে CTET উত্তীৰ্ণ প্ৰাৰ্থীসকল দাখিল কৰা আবেদন খাৰিজ। এই আবেদনৰ শুনানি গ্ৰহণ কৰি আজি খণ্ড বিচাৰপীঠখনে আবেদনকাৰী প্ৰাৰ্থীসকলৰ প্ৰপত্ৰ ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি যোগ্য হিচাপে বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়ে। যোগ্যতাৰ ভিত্তিত এই প্ৰাৰ্থীসকলকো নিযুক্তিৰ সুবিধা প্ৰদান কৰিব লাগিব ৰাজ্য চৰকাৰে। অৱশ্যে কেৱল উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা CTET প্ৰাৰ্থীসকলৰ ক্ষেত্ৰতে এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। দৰ্শকসকল 9 নম্বৰ শেহতীয়া খবৰটি হৈছে মই যিমানখিনি ভাল কাম কৰিলোঁ সেয়া বিজেপিক দি যাম, আৱেগিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে।
ৰাজনীতিত ব্যক্তিগত বুলি কোৱা কোনো কথা নাই। ৰাজনীতিত মানুহৰ মাজলৈ যোৱাৰ সৌভাগ্য কোনেও এৰিব নোখোজে। এই মন্তব্য ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। একাধিক জনকল্যাণমূলক আঁচনিৰে দুখীয়া ৰাইজক উপকৃত কৰাৰ লক্ষ্য বান্ধি লোৱাৰ পাছতো ৰাজ্য চৰকাৰখনে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কিয় ৰাইজৰ ওচৰত ব্যাপক প্ৰচাৰ চলাবলৈ যাবলগীয়া হৈছে? চৰকাৰখনক লৈ উত্থাপিত এনে প্ৰশ্নৰ প্ৰসংগত বুধবাৰে আৱেগিক হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, ৰাজনীতিত মানুহৰ মাজলৈ যোৱাৰ সৌভাগ্য কোনে এৰিব? লাও সদায় পাতৰ তলত। শচীন তেণ্ডুলকাৰে যেনেকৈ প্ৰতিখন মেটচতে ৰাণৰ বাবে শুদ্ধাতুৰ, আমিও ৰাজনীতিত কিমান মানুহক লগ কৰিব পাৰোঁ সেই লক্ষ্যত থাকোঁ। কেতিয়াবা চাইকেল চলাই, কেতিয়াবা কাৰোবাৰ পাকঘৰত, কাৰোবাৰ গোঁসাই ঘৰত, কাৰোবাক মছজিদত, কাৰোবাক গীৰ্জাত লৈ লগ কৰিবলৈ চেষ্টা কৰোঁ। যিমানেই মানুহ লগ কৰিব পাৰোঁ সিমানেই জীৱনৰ সাৰ্থকতা পাওঁ। সেয়েহে ৰাজনীতিত ব্যক্তিগত বুলি একো নাই। মই বিজেপি মোৰ বিজেপি সৰ্বানন্দ সোণোৱালৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ, আমাৰ ব্যক্তিগত পৰিচয় নাই। যদি মই নিৰ্দলীয়ভাৱে ৰাজনীতি কৰিলোহেঁতেন তেন্তে মোৰ পৰিচয় থাকিলহেঁতেন। 5 বছৰত আমি যিমান ভাল কাম কৰিলেও সেয়া বিজেপিক দি যাম আৰু বেয়া কামসমূহ নিজৰ লগত ৰাখিম। যিদৰে পূজাৰীয়ে উপবাসে থাকি যজমানক সকলো পুণ্য দি থৈ যায়, সেইদৰে আমি ভাল কামসমূহ বিজেপিক দি থৈ যাম। এইবুলি মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে বুধবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা আন এক বাৰ্তালাপত বংগমূলীয় মুছলমানৰ প্ৰসংগত মন্ত্ৰীগৰাকীৰ স্পষ্ট মন্তব্য, বিজেপিক বংগমূলীয় মুছলমানৰ ভোট নালাগে, মই তথাকথিত মিয়াৰ ভোটেৰে বিধায়ক হ'ব নোখোজোঁ, এইবুলি মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে আগন্তুক নিৰ্বাচনত বিজেপিয়ে ধৰ্মীয় মেৰুকৰণ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে বিৰোধী দলসমূহে। এনে প্ৰসংগতে আজি মন্ত্ৰীগৰাকীয়ে কয়, মিয়া শব্দটোৱে দেশৰ আন প্ৰান্তত অন্য অৰ্থ প্ৰকাশ কৰিলেও অসমত মিয়াসকল অৰ্থাৎ অসমত মিয়া সেইসকলক লোকক বুজায় যিসকল বাংলাদেশৰ পৰা অসমলৈ আহিছে। আমি অসমৰ খিলঞ্জীয়া মুছলমানৰ বিৰোধী নহয়। যিসকল মুছলমানে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ আদৰ্শ সংস্কৃতিক অনুকৰণ কৰে, যিসকলে অসমত জন্মগ্ৰহণ কৰি অসমৰ সংস্কৃতি গ্ৰহণ কৰে, সেইসকল মুছলমান আমাৰ আদৰণীয়। কিন্তু যিসকল মুছলমান অসমৰ বাহিৰৰ পৰা আহিছে, যিসকলে আমাৰ অস্তিত্বক প্ৰত্যাহ্বান জনাব খোজে, সেইসকলৰ ভোট আমাক নালাগে। কোনোবা নেতাই বা ৰাজনৈতিক দলে তেওঁলোকৰ ভোট ল'ব পাৰে, সেয়া তেওঁলোকৰ কথা, কিন্তু আমাক তথাকথিত মিয়াৰ ভোট নালাগে। যিসকলে নিজকে মিয়া মুছলমান বুলি পৰিচয় দিব খোজে তেওঁলোকে আমাক ভোট দিব নালাগে। ইফালে কংগ্ৰেছে নামনিত বিজেপিয়ে 0খন আসন লাভ কৰিব বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, কংগ্ৰেছে ৰাজনৈতিক অংক নাজানে যাৰ বাবে এই ধৰণৰ কথা কয়। কংগ্ৰেছ দলে অসমখনক নামনি, উজনি, মধ্য অসম এইধৰণে ভাগ কৰিব বিচাৰে, কিন্তু বিজেপিয়ে সমগ্ৰ অসমৰ কথা কয়। আমি নলবাৰী, পাটাচাৰকুছি এই সমষ্টিবোৰত কোন জয়ী হৈছে, এই সমষ্টিবোৰ নামনি অসম নে অসমত, সেয়া কংগ্ৰেছে ভালকৈ বুজা উচিত, এইবুলি মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তো দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক 10টাকৈ গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। দৰ্শকসকল, আজিলৈ বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।